ৰূপকোঁৱৰ একাডেমীৰ সাংস্কৃতিক শোভাযাত্ৰা। কামৰূপ জিলাৰ অন্যতম আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান ৰূপকোঁৱৰ একাডেমীৰ খেল সপ্তাহৰ লগতে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়। আজি প্ৰথম দিনৰ কাৰ্যসূচীত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে বিখ্যাত কাৰ্টুনিষ্ট চিত্ৰকাৰ শ্ৰীযুত প্ৰদীপ নাথে, লগতে সহযোগ কৰে বলেন্দ্ৰ পাটগিৰিদেৱে। আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানত একাডেমীখনৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। একাডেমীৰ অধ্যক্ষ ডক্টৰ শ্বেইখ আব্দুল ফিৰোজ ডাঙৰীয়াই আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে। উত্তৰ কামৰূপৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানত যি বাৰ্ষিক যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ আজি প্ৰথম দিনাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে। এই সাংস্কৃতিক শোভাযাত্ৰাত মোক উদ্বোধন কৰিবলৈ মাতিছিলে আৰু খুব ভাল লাগিলে অনুষ্ঠানত অংশগ্ৰহণ কৰি। আৰু লগতে যি শোভাযাত্ৰাৰ জৰিয়তে যি সাংস্কৃতিক পৰিৱেশ এটা গঢ় দিয়াৰ চেষ্টা চলাইছিলে, সেইটো নিশ্চয় সাৰ্থক হৈছে বুলি মই ভাবিছোঁ। আৰু অনাগত দিনতো ৰূপকোঁৱৰ একাডেমী অকল শিক্ষাই নহয়, খেলা ধূলা বা বিভিন্ন কলা সংস্কৃতিক আগুৱাই নিবৰ কাৰণে এখন প্লেটফৰ্ম তেওঁলোকে তৈয়াৰ কৰিছে আৰু ইতিমধ্যে ফলাফলো আমি পাইছোঁ, দেখা পাইছোঁ। ভৱিষ্যতেও তেওঁলোকে এনেকৈ আগবাঢ়ি যাব। আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এটা সুস্থ বাতাবৰণ সৃষ্টি কৰাত যি অৰিহণা ৰূপকোঁৱৰ একাডেমীয়ে দি আছে, ভৱিষ্যতে দি যাব, তাকে মই আশা কৰিলোঁ। আৰু ভৱিষ্যতে এই ৰূপকোঁৱৰ একাডেমীৰ উত্তৰোত্তৰণ কামনা কৰিলোঁ। তাকেই আজি সঁচাকৈ মই আপ্লুত হৈছোঁ ইয়াত অংশগ্ৰহণ কৰি। আৰু বিশেষ নকওঁ, এইখিনি কৰিলে মই খুব আনন্দ পাই আছোঁ মই আজি এইটো কাৰণে যে ৰূপকোঁৱৰ একাডেমীয়ে ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে আমাৰ এই অঞ্চলটোত। আমাৰ চাংচাৰেই নহয়, উত্তৰ কামৰূপ বুলি ক'ব পাৰোঁ। উত্তৰ কামৰূপৰ শিক্ষা, খেলা ধূলা, কলা সংস্কৃতি সকলো দিশতে তেওঁলোকে ল'ৰা ছোৱালীখিনিক আগবঢ়াই নি আছে। সপ্তাহ তাৰ লগতে আমি আজি সাংস্কৃতিক শোভাযাত্ৰাটো উলিয়াওঁ আৰু এই সাংস্কৃতিক শোভাযাত্ৰাই আমাক উদ্বোধন কৰে বিখ্যাত কাৰ্টুনিষ্ট আমাৰ প্ৰদীপ নাথ ডাঙৰীয়া আৰু লগতে বলেন্দ্ৰ পাটগিৰি ছাৰে। আৰু তেওঁলোকৰ দুজন ব্যক্তিৰ উপস্থিতিয়ে সঁচাকৈ আমাক আলোকিত কৰিলে। আমি বিচাৰিছিলোঁ যে আমাৰ এই অঞ্চলটোত সাংস্কৃতিক দিশত এক জাগৰণ আহক আৰু সেই জাগৰণ আনিবলৈ আমি সক্ষম হৈছোঁ। কাৰণ আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত অসমীয়া বাৰবৰ্ণীয় সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱালে আৰু সঁচাকৈ ৰাইজে আলোকিত হৈছে আমাৰ এই শোভাযাত্ৰাটোত। আৰু এই শোভাযাত্ৰাটোত আমাক বিভিন্ন এজন ব্যক্তি তথা প্ৰতিষ্ঠানে সহযোগ কৰিছে, চাংচাৰী আৰক্ষী চকীয়েও আমাক সহযোগ কৰিছে। ধন্যবাদ। সঁচাকৈয়ে মোৰ খুবেই ভাল লাগিছে যে ৰূপকোঁৱৰ একাডেমীয়ে যিটো এটা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিলে, ইয়াতে মোক উদ্বোধন কৰিবলৈ মাতিছিলে। নিজকে গৌৰৱবোধ অনুভৱ কৰিছোঁ। লগতে এই সাংস্কৃতিক শোভাযাত্ৰাৰ যিখিনি ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, অৰ্থাৎ বাৰেবৰণীয়া যিটো আমাৰ সংস্কৃতি, অসমৰ সংস্কৃতি, সেইটো প্ৰতিফলিত হৈছে। আৰু লগতে মই ৰূপকোঁৱৰ একাডেমীৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। লগতে বৃহত্তৰ চাংচাৰী এৰিয়াত যাতে ৰূপকোঁৱৰ একাডেমীকে এনেকৈয়ে শিক্ষাৰ ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত যাতে অৰিহণা যোগায়, ইয়াকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি প্ৰভাতী অসম
@gmail.com